প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকেই মোৰ ইউটিউব চেনেল জোনো ষ্টাৰলৈ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ত এটি কবিতা। কবিতাটোৰ কবি হৈছে ৰবিন ক্লেইন। কবিতাটোৰ নাম হৈছে আমাণ্ডা। এই কবিতাটোত কবি ৰবিন ক্লেইনে অতি সুন্দৰভাৱে আমাণ্ডা আৰু আমাণ্ডাৰ মাকৰ I am an orphan roaming the street. I pattern soft dust with my hushed bare feet. The silence is golden. The freedom is sweet. তেতিয়া আমাণ্ডাই কল্পনা কৰে যে তাই যদি অনাথ হ'লহেঁতেন, তেতিয়াহ'লে তাইৰ সেই স্বাধীনতা কেতিয়াও নষ্ট নগ'লহেঁতেন। আমাণ্ডাই স্বাধীনভাৱে অনাথ শিশুৰ নিচিনাকৈ বাটে বাটে ঘূৰি ফুৰিব পাৰিলেহেঁতেন। তাইৰ খালী ভৰিৰে ঘূৰি ঘূৰি
ৰাস্তাৰ কোমল ধূলিৰে বিভিন্ন চানেকি সাজিব পাৰিলেহেঁতেন। At once, Amanda, you are always so moody, Amanda. Anyone would think that I nagged at you, Amanda. শেষৰ ষ্টাঞ্জাটোত কবিয়ে আমান্দাক তাৰ মন বেয়া নকৰিবলৈ আহ্বান জনাইছে আৰু কৈছে যে তুমি সদায় খুব মনে মনে থাকা। কোনোবাই ভাবিব যে মই তোমাক খুব বিৰক্তি দিওঁ। শেষৰ ষ্টাঞ্জাটোৰ পৰা আমি গম পাওঁ যে আমান্দা এজনী খুব মনোবল সলনি কৰা ছোৱালী আৰু খুব শান্ত ছোৱালী। তাই কোনো কথাৰে সঠিকভাৱে উত্তৰ নিদিয়ে আৰু তাই যিকোনো কথাত উত্তেজিত হৈ যায়।
সেই শেষৰ ষ্টাঞ্জাটোত আমান্দাৰ মাকে কৈছে, আমান্দা তুমি সদায় মুদি হৈ থাকা, অৰ্থাৎ মনোভাৱ সলনি কৰি থাকা। কোনোবাই ভাবিব মই তোমাক খুব বিৰক্তি দিওঁ, খুব জোকাওঁ, খুব কষ্ট দিওঁ। এইদৰে কবি ৰবিন ক্লাইনে টিনেজৰ এজনী ছোৱালী আমান্দাৰ জীৱনৰ কথা বৰ্ণনা কৰিছে, তাই ভাল পোৱা স্বাধীনতাৰ কথা বৰ্ণনা কৰিছে আৰু তাইৰ মাকে আমান্দাক কোৱা ইনষ্ট্ৰাকশ্যনসমূহৰ আমান্দাই কিদৰে প্ৰতিক্ৰিয়া দিছে সেইখিনি অতি সুন্দৰভাৱে কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকাশ কৰিছে। আশা কৰোঁ সকলোৱে কবিতাটো বুজি পাইছে। ধন্যবাদ।